তো গাইজ মোৰ মিনি ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আহিছিলোঁ ৰেডিশ্যন ব্ল' 5 ষ্টাৰ হোটেলখনত গুৱাহাটীৰ জালুকবাৰীত থকা। তো এটা শ্ব'ৰ কাৰণে আহিছোঁ, ডিজাইনাৰ ছিকুৱেঞ্চ বুলি কয়। তো গোটেইখিনি আপোনালোকক দেখুৱাম মোৰ মিনি ভ্লগটোত। অলৰেডি মই ভ্লগ এটা বনাইছোঁ, এইটো মিনি ভ্লগ হিচাপে আপোনালোকৰ মাজত আপলোড কৰিলোঁ। তো ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব বুলি আশা থাকিল। তো এনেকৈ মই আহি পাইছিলোঁ ৰেডিশ্যন ব্ল' হোটেলত, তাৰপিছত অলপ ৰেষ্ট ল'লোঁ। কৈছোঁৱে এটা ডিজাইনাৰ ছিকুৱেঞ্চৰ কাৰণে। আৰু চাওক কেফেবোৰ কি ধুনীয়া হয়, আকৰ্ষণীয়, চকুত লাগি যায় পূৰা, আৰু পূৰা একদম জীৱনভৰ মনত থাকি যাব আপোনাৰ। সঁচা সৌভাগ্যৱান যে ইমান মানে কি আৰু ভাবিব নোৱাৰা হোটেল এখনত কম দিনতে যাব পাৰিছোঁ। তাৰপিছত এই চাওক ৰেষ্টুৰেণ্ট টাইপৰ হয়, দেখিলে গম পাইছে কিমান ধুনীয়া হ'ব। ভাৰ্চুৱেলি কিমান ধুনীয়া আৰু ৰিয়েলত কিমান ধুনীয়া হ'ব। আৰু ইয়াতে আমাৰ শ্ব'টো হ'ব, এইখন মানে ৰিজৰ্ট ৰেষ্টুৰেণ্ট যি বুলি কয় তেনেকুৱা টাইপৰ। তো চাওক কি ধুনীয়া হয়। আৰু ৰিচেপশ্যনটো চাওক কি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। আমি 25 ডিচেম্বৰত গৈছিলোঁ, 24ত গৈছিলোঁ। 25ত যিহেতু খ্ৰীষ্টমাছ হয়, তাৰ পৰা মানে খ্ৰীষ্টমাছ চেলিব্ৰেশ্যনৰ ডেক'ৰেশ্যন কৰিছে। আৰু আমাৰ খ্ৰীষ্টমাছ চেলিব্ৰেশ্যনৰ এটা শ্ব' আছিল, মডেলিং ৱাৰ্ক শ্ব'। চাওক কি ধুনীয়া মমবাতি, অ' মাই গড কি ধুনীয়া। আপোনালোকে নিশ্চয় গম পাইছে কিমান ধুনীয়া হ'ব। তো এতিয়া ধুনীয়াকৈ মই যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া আমি মেকআপ ল'বৰ কাৰণে ৰেডি মানে ৰখি আছোঁ আৰু শ্ব'টোৰ বাবে মেকআপ ল'ম। নিশ্চয় গম পাবই। তো ৱেইট কৰি আছোঁ, কাৰণ সকলো কামতে অলপ টাইম লাগেই। সেইটো বাবে ছোৱালীখিনিয়ে ফাৰ্ষ্ট মেকআপ কৰি আছে, তাৰপিছত আমি কৰিম। তো এনেকৈ মই আকৌ ভিতৰলৈ আহিলোঁ, মেকআপ ৰুমৰ মানে ওচৰতে। পূৰা এক্সাইটেড হৈ আছোঁ, প্ৰথমবাৰৰ বাবে 5 ষ্টাৰ হোটেলত শ্ব' কৰিব গৈ আছোঁ। ফুল এক্সাইটেড। ছিকুৱেঞ্চ 3টা হৈছিল, তাৰে প্ৰথম ড্ৰেছটো আপোনালোকক দেখুৱাই দিছোঁ। চাওক এইটো হ'ল প্ৰথম ড্ৰেছ। এটা ইউনিক ড্ৰেছ হৈছে মোৰ বাবে, কাৰণ মই ফাৰ্ষ্ট টাইমৰ কাৰণে পিন্ধিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। তো ডিজাইন কৰিছে ভৱজ্যোতি বৰ্মন দাই। তো আপোনালোকে নিশ্চয়, মোৰ যদি ইনষ্টাগ্ৰাম আইডিত আছে তেনেহ'লে মই টেগ কৰিছোঁ ভৱদাক। তেখেতৰ একাউণ্টটোত চাই গম পাইছে তেখেত কিমান ভাল ডিজাইনাৰ হয়। তো এতিয়া ধুনীয়াকৈ ফাৰ্ষ্ট ছিকুৱেঞ্চটো কৰিম। ফুল এক্সাইটেড, মই নাৰ্ভাছ একদমেই হোৱা নাই, কাৰণ মই অলৰেডি বহুত শ্ব' কৰিছোঁ। তো এবাৰ দেখুৱাই দিছোঁ বেক চাইডৰ পৰা ফুল। চাওক কেনেকুৱা লাগিছে জনাব। তো আহি গ'লোঁ বাৰলৈ, DJ বাৰলৈ। তো ইয়াত ৱেইট কৰি আছোঁ শ্ব'টোৰ বাবে। লেডিজখিনিয়ে মানে ছোৱালীখিনিয়ে কৰি আছে, তাৰপিছত আমাৰ ল'ৰাখিনিৰ হ'ব। তাৰ বাবে আমাক বাৰতে থাকিব দিছে, অলপ ফুৰা চিল কৰি আছোঁ। তো আৰু এটা ভিডিঅ' মই চেল্ফিৰ থ্ৰুৰে কৰি দিছোঁ। তো চাওক কেনেকুৱা লাগিছে জনাব। জুৱেলাৰীখিনি বেলেগে কৰিছে, মানে অলংকাৰ যিখিনি পিন্ধিছোঁ সেইখিনি বেলেগে কৰিছে। তাৰপিছত ড্ৰেছটো বেলেগে কৰিছে, মেকআপ বেলেগে কৰিছে। অৰ্থাৎ বহুতকেইটা মানে মানুহ ইয়াত জড়িত হৈ আছে। তাৰপিছত ছেকেণ্ড ছিকুৱেঞ্চটোৰ কাৰণে পিন্ধিলোঁ, এয়া চাওক কুৰ্তা, দৰাই যে পিন্ধে, কিন্তু বহুত ভাল লাগিছে মোৰ কালাৰটো। আৰু ৰেড ব্লু মই ভাল পাওঁ, ৰেড পিন্ধিব পাৰিছোঁ তাতে, আৰু মোৰ মানে আৰু ভাল লাগিছে। কেনেকুৱা লাগিছে জনাব এইটো ছেকেণ্ড ছিকুৱেঞ্চৰ বাবে। কিন্তু ছেকেণ্ড ছিকুৱেঞ্চৰ মই ভিডিঅ'টো মানে কৰিব দিছিলোঁ, বাট টাইম নাপায় ন, চবেই ব্যস্ত থাকে। আৰু মই সেনেকৈ পাৰ্চনেল মানুহ লৈও যোৱা নাই মোৰ। তো ভিডিঅ' মই দেখুৱাব নোৱাৰিম এইটো ছিকুৱেঞ্চৰ। ফাৰ্ষ্ট ছিকুৱেঞ্চৰ ভিডিঅ'টো মই দেখুৱাবলৈ চেষ্টা কৰিম বাৰু। তো চাওক ধুনীয়াকৈ দেখাই দিছোঁ, চাওক। আপোনালোকক যিহেতু খ্ৰীষ্টমাছ চেলিব্ৰেশ্যনৰ কাৰণে আমাৰ শ্ব'টো হৈছে, তাৰ বাবে ডেক'ৰেশ্যন চাওক খ্ৰীষ্টমাছৰ কি ধুনীয়া। অ' মাই গড, গম পাইছে? আৰু খ্ৰীষ্টমাছ ট্ৰী এইডাল। এতিয়া বাৰত আহিছিলোঁ, এই ছেকেণ্ড বাৰৰ কাৰণে আহিছোঁ। এবাৰ দেখুৱাই দিছোঁ ভালদৰে। তো এতিয়া ফাৰ্ষ্ট ছিকুৱেঞ্চটোৰ কাৰণে ৱাক কৰিলোঁ। এই ৱাক কৰি আছোঁ, মোৰ ৱাকটো কেনেকুৱা আছে কমেণ্টত জনাব।
মই কৰি খুবেই ভাল পাইছোঁ আৰু মোৰ প্ৰেক্টিচ একদমেই নাই আৰু মইতো জানোৱেই অলৰেডি কেনেকৈ কৰিব লাগে, জাষ্ট মোক দেখাই দিছে এইটো ষ্টেপৰ পৰা এইটো ষ্টেপ কৰিব লাগিব। তো মই নিজৰ ফালৰ পৰা বেষ্ট কৰিছোঁ, আপোনালোকে কেনেকুৱা পাইছে কমেণ্টত জনালেও। দুটা শেষ হ'ল, তাৰপিছত আকৌ মই ৰেষ্টুৰেণ্টলৈকে আহিছোঁ এবাৰ দেখুৱাবলৈ। প্লেটবোৰ মই দেখুৱাম, চাওকচোন কি ধুনীয়াকৈ সজাইছে। তাৰপিছত মই আহিলোঁ ছুইমিং পুল এৰিয়াত। চাওক আপোনালোকে নিশ্চয় জালুকবাৰীৰে এনেকৈ পাৰ হ'লে মেইন ৰোডেৰে দেখা পায় ওপৰৰ মানে ভিউটো। তো মই পূৰা ওচৰৰ পৰাই দেখুৱাই দিছোঁ। এয়া চাওক ছুইমিং পুল। তো কেতিয়াবালৈকে গ'লে ছুইমিং কৰিম বাৰু, যিহেতু ঠাণ্ডাৰ দিন। ছুইমিং নকৰিলোঁ, চৌটো কৰি আমাৰ 2টা 3টা বাজিল, ক'ত এই ঠাণ্ডাত আৰু ছুইমিং কৰা যায়। তো সঁচাই বহুত 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 ভাল লাগিছে আৰু মানে ভালো লাগিছে, যিহেতু 5 ষ্টাৰ হোটেলত গৈছোঁ। কি ক'ম আৰু, আই কেন নট এক্সপ্লেইন ইন ৱৰ্ডছ। তো যাম কেতিয়াবালৈকে টকা পইচা হ'লে, মা দেউতা লগতে বিয়া পাতিলে ফেমিলিক লৈ। সঁচাই মইতো বহুত বহুত বহুতেই এনজয় কৰিছোঁ। তো বাহিৰতো আহিছোঁ এবাৰ, মানে বাহিৰলৈ এণ্ট্ৰি হোৱাৰ আগতে মই দেখুওৱা নাই প্ৰথমতে। এয়া চাওক বাহিৰৰ পৰিৱেশ, কিবা একদম মোৰ এনেকুৱা অলপ ভিউ হৈছে যে কি মুম্বাইৰ যোনটো এয়াৰপৰ্ট ষ্টেচন আছে তাৰ অলপ ভিউটোৰ লগত অলপমান মিল খাইছে। তো বাহিৰৰ পৰা এবাৰ দেখুৱাই দিছোঁ, মই বাহিৰৰ পিনে আহিছিলোঁ, ভিউটো দেখুৱাই দিছোঁ। চাওক এয়া হ'ল বাহিৰৰ পৰিৱেশ, অৰ্থাৎ মেইন গেটৰ পৰা অলপমান গ'লেই পায়। সঁচাই বহুত ধুনীয়া ধুনীয়া ডেক'ৰেশ্যন কৰি, লাইটিঙৰ পৰা আদি কৰি, গছ গছনিৰ পৰা আদি কৰি, কি ক'ম আৰু। তো এটা চেল্ফি ভিডিঅ' বনাই দিছোঁ, মানে নিজৰ মাজতে বিলীন হৈ আছোঁ ন, তো ফূৰ্তিতে ফটো আৰু ৰিলচ ভ্লগ অলৰেডি আপলোড কৰিছোঁ, ফটো অলৰেডি আপলোড কৰিছোঁ। তো গাইজ, এয়া আছিল মোৰ আজিৰ মিনি ভ্লগ। কেনেকুৱা পাইছে নিশ্চয় জনাব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিব যে নেক্সট ভ্লগ পায় মোৰ।